তো মই আপোনালোকে ইয়াতে 40 হয় এইখিনি মই ফিজিকেলৰ কাটঅফখিনি কৈ আছোঁ আপোনালোকক। তো নমস্কাৰ আপোনালোক সকলোকে। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এছএছচি জিডিৰ এইবাৰৰ যিটো ফিজিকেল এক্সাম আছে তো এই ফিজিকেল এক্সামটোৰ মানে কাটঅফটো কিমান হ'বলৈ গৈ আছে তো ধুনীয়াকৈ আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। একদম ফুল কাটঅফ প্ৰত্যেকটো কেটেগৰীৰে মেল ফিমেল সকলোখিনি ধুনীয়াকৈ জেনেৰেল ডিষ্ট্ৰিক্ট বৰ্ডাৰ ডিষ্ট্ৰিক্ট আৰু কাটঅফটো কিহৰ কাৰণে অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে সেইখিনি মই আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কোনে কিমান নম্বৰ পাইছে মোক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে কৈ দিব যে আপোনালোকে কোনটো কেটেগৰীৰ হয় আৰু কিমান নম্বৰ আপোনালোকে পাইছে তো মোক ধুনীয়াকৈ কমেণ্টত জনাব। আৰু এতিয়া মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে কাটঅফটো কিহৰ বাবে এইবাৰ চেঞ্জ হ'বলৈ গৈ আছে আৰু সম্পূৰ্ণকৈ ধুনীয়াকৈ ভেকেঞ্চিখিনিও কৈ দিবলৈ চেষ্টা কৰিম কোনটো ভেকেঞ্চি মানে কোনটো কেটেগৰীত কিমান ভেকেঞ্চি আছে। তো এতিয়া যদি আমি চাবলৈ যাওঁ এতিয়া এই যিখিনি কাটঅফখিনি দেখিছে এইখিনি হৈছে ফিমেলৰ আৰু এইখিনি হৈছে মেইলৰ। এইখিনি হৈছে প্ৰিভিয়াছ ইয়াৰৰ মানে যোৱাবাৰ 2022ৰ এই গোটেই কাটঅফখিনি। আৰু এইবাৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এইবাৰ সকলো কেটেগৰীৰ ভিতৰত এইখিনি মানে এপ্লাই কৰা কেণ্ডিডেট OBCৰ এপ্লাই কৰিছে 21,14,000 আৰু SCৰ এপ্লাই কৰিছে 11 লাখে আৰু ইউআৰত এপ্লাই কৰিছে 6 লাখ কেণ্ডিডেটে আৰু STৰ 6,11,000 আৰু EWSৰ হ'ল 2,67,000। তো সকলোতকৈ কম হ'ল EWSৰ। তো EWSৰ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা সকলোতকৈ কম আৰু সকলোতকৈ বেছি হৈছে OBCৰ। আপোনালোকে চাব পাৰে OBCৰ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হ'ল 21,14,000। বহুত বেছি ভেকেঞ্চি হয় এইটো। তো সেইবাবে OBCৰ এইবাৰ কাটঅফটো অকণমান হাই যাব বাকীকেইটা কেটেগৰীতকৈ SC ST তো এইকেইটা কেটেগৰীতকৈ OBCৰ মানে কাটঅফটো অকণমান হাই যাব। এতিয়া মই আপোনালোকক কৈ দি আছোঁ কোনটো কেটেগৰীত এইবাৰ কিমানখিনি ভেকেঞ্চি আছে। তো এতিয়া আপোনালোকে চাব পাৰি ইয়াতে মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দি আছোঁ এইটো সকলোখিনি কেটেগৰীৰ কাৰণে। ইউআৰত এইবাৰ মেইলৰ ভেকেঞ্চি আছে 578 আৰু OBCৰ এইবাৰ ভেকেঞ্চি আছে 361 মেইলৰ বাবে এইখিনি। EWSত 138 SCত 98 আৰু STত 158। তো এইখিনি হৈছে মানে কেটেগৰী ৱাইজ অল কেটেগৰী মেইলৰ ভেকেঞ্চি। আৰু যদি মই ফিমেলৰ ক'ব যাওঁ ইউআৰত 66 এইবাৰৰ ভেকেঞ্চি আৰু এইবাৰ মানে এইখিনি ভেকেঞ্চি দিছে ফিমেলৰ বাবে। OBCত 42 EWSত 13টা SCত 11টা আৰু STত 19টা। তো এইখিনি হৈছে এইবাৰৰ ভেকেঞ্চিৰ সংখ্যা। আৰু মেইলত এইবাৰ ভেকেঞ্চি দিছে 1333টা। টোটেল ভেকেঞ্চি মেইলৰ হ'ল 1333টা আৰু ফিমেলৰ এইবাৰ টোটেল ভেকেঞ্চি হ'ল 151টা। আৰু এইখিনি মই অকল জেনেৰেল ডিষ্ট্ৰিক্টৰ কথাখিনি মই কৈছোঁ। তো জেনেৰেল ডিষ্ট্ৰিক্টত এইখিনি হৈছে ভেকেঞ্চি মেইলৰ এইখিনি আৰু ফিমেলৰ এইখিনি হৈছে জেনেৰেল ডিষ্ট্ৰিক্টৰ। এতিয়া যদি মই ক'বলৈ যাওঁ আপোনালোক বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ তো বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ টোটেল ভেকেঞ্চি আপোনালোক মই ক'বলৈ গ'লে বৰ্ডাৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ ভেকেঞ্চি আছে 260টা এইবাৰৰ ভেকেঞ্চি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ। তো এইখিনি আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টখিনি মই কৈ দি আছোঁ ধুবুৰী কাছাৰ কৰিমগঞ্জ কোকৰাঝাৰ চাউথ চালমাৰা মানকাছাৰ চিৰাং বাক্সা ওদালগুৰি তামুলপুৰ। তো এইকেইখন হৈছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট। এইকেইখনত আপোনালোকৰ ভেকেঞ্চি দিছে এইবাৰ 260টা মেইল ফিমেল সকলোখিনি প্লাছ কৰি কিনে 260টা দিছে। আৰু এই সকলো জেনেৰেল ডিষ্ট্ৰিক্টৰ মেইল জেনেৰেল ডিষ্ট্ৰিক্টৰ ফিমেল আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট এই সকলোখিনি প্লাছ কৰিলে এইবাৰ অসমত টোটেল ভেকেঞ্চি দিছে 1744টা। তো এইখিনি হৈছে এইবাৰ অসমত দিয়া টোটেল ভেকেঞ্চিৰ সংখ্যা। আৰু ইয়াতে যদি মই আপোনালোক সকলোতকৈ গুৰুত্বপূৰ্ণ কথাখিনি ক'বলৈ যাওঁ ইয়াতে গুৰুত্বপূৰ্ণ কথাটো হ'ল সকলোতকৈ বেছি যোৱাবাৰ এপ্লাই কৰা সংখ্যা কেণ্ডিডেটৰ সংখ্যা ইয়াতে চাব পাৰে 2022ত এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হ'ল ভেকেঞ্চি আছিল টোটেল ভেকেঞ্চি হ'ল 50,000 আৰু এইবাৰৰ ভেকেঞ্চি হ'ল 26,000। চাব পাৰে কিমান এটা ডিফাৰেঞ্চ হ'ল আধাই কমি গ'ল চাব পাৰে। আৰু এতিয়া যোৱাবাৰ এপ্লাই কৰিছিল 54 লাখে আৰু এইবাৰ এপ্লাই কৰিছে আপোনাৰ 47 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। আৰু যোৱাবাৰ আপোনালোকৰ ফিজিকেলৰ বাবে মানে মতা হৈছিল 3,70,000 কেণ্ডিডেটক ফিজিকেলৰ বাবে মানে মাতিছিল তেওঁলোকে। আৰু এইবাৰ যদি 8 গুণ মাতে 2,09,000 এনেকুৱামান হ'ব। তো তেতিয়া মই ইয়াতে লিখিছোঁ 2,10,000। তো 2,10,000 কেণ্ডিডেটক তেওঁলোকে ফিজিকেলৰ বাবে মাতিব এইবাৰ। আৰু এতিয়া যদি মই ফাইনেল কাটঅফটো বনাবলৈ যাওঁ তো ফাইনেল কাটঅফটো বনাবলৈ গ'লে মই ধুনীয়াকৈ দেখুৱাই দি আছোঁ। তো ইয়াতে যদি মই ফাইনেল কাটঅফটো এতিয়া মই মোৰ ফালৰ পৰা এক্সপেক্টেড ফাইনেল কাটঅফটো যদি মই বনাবলৈ যাওঁ তেতিয়াহ'লে ইয়াতে যোৱাবাৰ জেনেৰেল ডিষ্ট্ৰিক্টত মেইলৰ কাটঅফ আছিল 56 ইউআৰত 56.18। তো এইবাৰ আপোনালোকে ইউআৰতো এনেও মানে বহুত বেছি কাটঅফ যায়। তো এইবাৰ আপোনালোকে ইয়াতে 62 কৰি লওক আপোনালোকে ইয়াতে 62 কাটঅফ আপোনালোকে কৰি লওক আপোনালোকে। আৰু EWSৰ গৈছিল 41.28 যোৱাবাৰ এইটো যিটো দেখিছে আপোনালোকে EWSৰ 41.28 গৈছিল যোৱাবাৰ। তো এইবাৰ আপোনালোকে 46 47 আপোনালোকে কৰি ল'ব পাৰে এইবাৰ। আৰু OBCৰ 48 গৈছিল আৰু OBCৰ যোৱাবাৰৰ মানে ভেকেঞ্চিৰ সংখ্যা কম আছে কিন্তু এইবাৰ OBCৰ বহুত বেছি ভেকেঞ্চিৰ সংখ্যা
সৰি OBC ভেকেঞ্চিৰ সংখ্যা নহয় OBC এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা বহুত বেছি এবাৰ OBC এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা তো সেইবাবে OBC আপোনালোকে কাটঅফটো অকণমান লগাতকৈ বেছি আপোনালোকে হাই কৰি দিব পাৰে এইকেইটাৰ তুলনাত তো 48 যিগতিক আছিল এইবাৰ আপোনালোকে OBC আপোনালোকে 10+ কৰি দিয়ক বা 8+ কৰি তো 56 মই ধৰিলোঁ ইয়াতে তো 56 আপোনালোকে OBC ধৰিব পাৰে লগতে আপোনালোকৰ SC আছিল যোৱাবাৰ 47.37 এইবাৰ আপোনালোকে SC আপোনালোকে 50 কৰি ল'ব পাৰে তো 50 আপোনালোকে মই 50 ধৰিলোঁ ইয়াতে মোৰ আখৰকেইটা অকণমান বেয়া হৈ আছে যিহেতু মই টাইপ কৰি লিখি আছোঁ ইয়াতে লগতে আপোনালোকে ST যিটো আছিল তো STৰো 47.57 তো ST আৰু SCৰ সমান আছিল তো STৰো আপোনালোকে 51 52 আপোনালোকে কৰি ল'ব পাৰে তো 51 বা 52 এনেকুৱা আপোনালোকে SCৰ কৰি ল'ব পাৰে এতিয়া এই যিখিনি কাটঅফখিনি আছিল এইখিনি হ'ল মোৰ ফালৰ পৰা এক্সপেক্টেড কাটঅফ আৰু OBCৰ কাটঅফ মই এনেও অকণ বেছি ধৰিছোঁ কাৰণ OBC এবাৰ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা বহুত বেছি লগাতকৈ সকলোতকৈ বেছি এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হ'ল OBCৰ আৰু EWSৰ আপোনালোকে 46 যিটো মই 47 দিছোঁ এই 47টো আপোনালোকে 46 কৰি ল'ব পাৰে তো আপোনালোকৰ কথা এইটো কাৰণ EWSৰ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা বহুত বেছি কম এইবাৰ হওক আমি ফিমেলৰ কথাখিনি পালোঁ তো মই ধুনীয়াকৈ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কথাখিনিও ক'ম প্ৰথমতে মই জেনেৰেল ডিষ্ট্ৰিক্টৰ কথাখিনি কৈ আছোঁ আপোনালোকক চাওক ফিমেলৰ গৈছিল যোৱাবাৰ 52.05 এইবাৰ আপোনালোকে 55 কৰি লওক এইবাৰ ইয়াতে আপোনালোকে 55 কৰি লওক তো ফিমেলৰ বাবে আৰু যোৱাবাৰ ফিমেলত EWSৰ গৈছিল 41.43 মানে EWSৰ মেইলৰ আৰু ফিমেলৰ মোটামুটি সমানে গৈছিল ফিমেলৰ অকণমান পইণ্টত বেছিহে গৈছিল তো ফিমেলৰ আপোনালোকে ইয়াতে 45 বা 46 আপোনালোকে কৰি ল'ব পাৰে তো মই আপোনালোকে ইয়াতে 40 এইখিনি মই ফিজিকেলৰ কাটঅফখিনি কৈ আছোঁ আপোনালোকক তো মই 45 দি দিছোঁ ইয়াতে আৰু লগতে OBC যিটো আছে তো OBCৰ যোৱাবাৰ গৈছিল 48.80 মানে মেইল আৰু ফিমেলৰ সমানে গৈছিল তো এইবাৰ আপোনালোকে 55 কৰি ল'ব পাৰে ইয়াতে ধুনীয়াকৈ 55 কৰি ল'ব পাৰে আৰু যিটো SCৰ আছিল তো SCৰ গৈছিল 45.01 তো এইবাৰ আপোনালোকে ইয়াতে 50 কৰি ল'ব পাৰে তো এইখিনি হৈছে মোৰ ফালৰ পৰা এক্সপেক্ট কৰোঁ যিটো ST আছে তো ST দিছে 46 তো ইয়াৰ STটো আপোনালোকে 40 কৰি ল'ব পাৰে ইয়াতে আপোনালোকে STৰো মানে 40 নহয় সৰি STৰো আপোনালোকে 50 কৰি ল'ব পাৰে তো এইখিনি হৈছে মোৰ ফালৰ পৰা এক্সপেক্টেড কাটঅফ ধুনীয়াকৈ মই ইয়াতে লিখি দিলোঁ তো ইয়াৰে পৰা অকণমান প্লাছ মাইনাছ হ'বও পাৰে কাৰণ এইটো যিগতিকে মোৰহে এক্সপেক্টেড কাটঅফ এইটোতো নিমিলিব পাৰে তো এইটোখিনি হৈছে মোৰ এক্সপেক্টেড কাটঅফ তো ধুনীয়াকৈ মই আপোনালোক দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ এতিয়া মই আপোনালোক দেখুৱাই দিম যিটো বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে তো সেই বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ এইবাৰ মই আহি গৈছোঁ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাটঅফটোৰ ওপৰত চাওক বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ইয়াতে যিটো EWSৰ কাটাচিন দি থৈ দিছোঁ মই তো এই EWSৰ মানে যোৱাবাৰ 2022ত ফিমেলৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত কোনো ধৰণৰ ভেকেঞ্চি নাছিলে এইবাৰ আছে কিন্তু ভেকেঞ্চি কিন্তু যোৱাবাৰ ভেকেঞ্চি আছে এইবাৰ আপোনালোকৰ 13টা ভেকেঞ্চি মানে জেনেৰেল ডিষ্ট্ৰিক্টত 13টা ভেকেঞ্চি আছে আৰু লগতে ইয়াতে যিটো মানে URত 50.06 আছিল তো এইবাৰ আপোনালোকে ইয়াতে 55 আপোনালোকে কৰি ল'ব পাৰে মেইলত বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ মানে +5 +6 তো এনেকুৱা আপোনালোকে কৰি ল'ব পাৰে আৰু EWS 40 EWS যিহেতু ভেকেঞ্চি বেছি তো EWS ভেকেঞ্চিৰ বেছি বাবে আপোনালোকে ইয়াতে EWS বহুত বেছি প্লাছ কৰিব নালাগে 3 নম্বৰ আপোনালোকে প্লাছ কৰি লওক তো 43 আৰু OBCৰ আছিল 43 OBC আপোনালোকে ইয়াতে ধৰি ল'ব পাৰে 47 আৰু SCৰ আছিল 42 তো 42 SC 42 হ'লে আপোনালোকে ইয়াতে 46 47 আপোনালোকে ধৰি ল'ব পাৰে STৰ আছিল 44 STৰ 44 গ'লে এইবাৰ STৰ ভেকেঞ্চি মানে জেনেৰেল ডিষ্ট্ৰিক্টত 158টা আছে আৰু মানে SCতকৈ STৰ ভেকেঞ্চি এইবাৰ বেছি তো সেইবাবে STৰ ভেকেঞ্চি যিগতে বেছি STৰ ভেকেঞ্চি অলপমান কাটঅফটো আপোনালোকে অলপমান কম কৰি দিব পাৰে মানে 45 আপোনালোকে STৰ কাটঅফটো আপোনালোকে কৰি দিব পাৰে ধুনীয়াকৈ এইবাৰ আছে থাকিল আপোনালোকৰ ফিমেলৰখিনি তো ফিমেলৰ যোৱাবাৰ গৈছিল 48 URত এইটো আপোনালোকে চাব পাৰে 48 তো এইবাৰ আপোনালোকে 52 কৰি দিব পাৰে কাৰণ ফিমেলত বহুত বেছি প্লাছ হোৱাৰ সম্ভাৱনা নাই 4 বা 5 নম্বৰ আপোনালোকৰ প্লাছ হ'ব তো EWS যোৱাবাৰ যিহেতু মানে ভেকেঞ্চি নাছিল কিন্তু এইবাৰ মই এটা ভেকেঞ্চি এটা মানে মেইলৰ যিহেতু 43 আছিল তো ফিমেলৰ এইবাৰ 41 বা 40 আপোনালোকে ধৰি ল'ব পাৰে আৰু যোৱাবাৰ OBC আছিল 43 তো এইবাৰ OBC আপোনালোকে ধুনীয়াকৈ ধৰি থওক 45 আৰু ফিজিকেলৰ পৰা অতি সোনকালে মানে ষ্টাৰ্ট হ'ব আৰু যিহেতু ইলেকশ্যন আছে তো ইলেকশ্যনৰ বাবে ফিজিকেলটো তেওঁলোকে মানে কণ্ডাক্ট কৰিব পাৰে নাই আপোনালোকে ৰানিংটো আপোনালোকে ষ্টাৰ্ট কৰি থাকক মানে যদি ষ্টাৰ্ট কৰা নাই ষ্টাৰ্ট কৰি দিয়ক সোনকালে আৰু SCৰ আছিল আপোনালোকৰ 41.15 এইবাৰ আপোনালোকে SCৰো আপোনালোকে ধৰি ল'ব পাৰে 46 বা 47 আপোনালোকে ধৰি ল'ব পাৰে STৰ আছিল 44 তো STৰ আপোনালোকে 50 ধৰি থ'ব পাৰে কাৰণ STৰ মানে কাটঅফ SCতকৈ বেছি আছিল যোৱাবাৰ তো এইখিনি আছিল মোৰ এক্সপেক্টেড কাটঅফ ধুনীয়াকৈ মই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে যদি ৰানিং কৰা নাই এতিয়াও ৰানিং আপোনালোকে সোনকালে কৰক কাৰণ ইলেকশ্যন শেষ হোৱাৰ লগে লগে তেওঁলোকে ধুনীয়াকৈ ফিজিকেলটো
কণ্টাক্ট কৰি দিব কাৰণ যিহেতু ইলেকশ্যন আছে তো CRPF মানে CRPFৰ কেণ্ডিডেটবোৰ সকলোৱে ইলেকশ্যনৰ ডিউটিত মানে ব্যস্ত হৈ আছে তো সেইবাবে ইলেকশ্যন শেষ হোৱাৰ লগে লগে আমাৰ অসমত বাৰু ইলেকশ্যন শেষ কিন্তু অভাৰঅল ইণ্ডিয়াত ইলেকশ্যন এতিয়াও শেষ হোৱা নাই তো অভাৰঅল ইণ্ডিয়াত যেতিয়াই ইলেকশ্যন শেষ হ'ব তেওঁলোকে ধুনীয়াকৈ ফিজিকেলটো কণ্টাক্ট কৰি দিব তো আপোনালোকে ৰানিং ধুনীয়াকৈ কৰি থাকক